কবি মনিকা দাসৰ কবিতা নষ্টালজিয়া। সেইদিনা এজাক কিনকিনীয়া বৰষুণ আহিছিল। খৰকৈ খোজ দি গুৱাহাটী ক্লাবৰ জিৰণি চৰাত সোমালো। মোৰ চুলি আৰু শাৰীখন তিতিলেও ডকুমেণ্টৰী ফাইলটো চম্ভালি লৈছো। বৰষুণৰ মাজেৰে গাড়ীবোৰ পাৰ হৈছে এখনৰ পাছত আনখন। প্ৰতিখন দোকানৰ সন্মুখবোৰত ভিৰ। মানুহবোৰ ৰৈ আছে বৰষুণ কমালৈ। মোৰ দৰে কোনোৱে আকৌ এই চালিখনৰ তলত আহি ৰৈছে। স্থবিৰ ব্যস্ততাৰ চহৰ। এইফালে সন্ধিয়াও নামি আহিছে। প্ৰায় 10 বছৰৰ মূৰত সময়খিনি আৰু ঠাইখিনি মোৰ যে এটা কবিতা লাগি গ'ল। হঠাতে মনলৈ এটা বেজাৰেও আহি ভৰ দিলে। সেইদিনাও এনেদৰে ৰৈছিলা তুমি মোৰ কাষত। চিটিবাছৰ বাবে দুয়োৰে অপেক্ষা। আবেগখনা চকুজুৰিয়ে কেইবাবাৰো মোলৈ চাই আছিলা। ময়ো ধৰা পৰিছিলো তোমাৰ চকুত। এখোজ এখোজকৈ ওচৰলৈ আহি সুধিছিলা, কেনে আছা তুমি? মই কলো, ভালেই আছো। তথাপি ইমান বিষাদ কণ্ঠ কিয়? মই তলমূৰ হৈছিলো। লাজটো তোমাৰ আজিও একেই আছে নহয়? অবাধ্য হৈও মিচিকিয়াই হাঁহি কলো, লাজখিনিতেই যে কাৰোবাক লুকুৱাই ৰাখিছো। নৈৰ বুকুত ডুব যোৱা বেলিটোৰ দৰে এখন ছবি। ময়ো সুধিলো, তোমাৰ কোৱা, ভালে আছা? মোকেই সুধিছানে? আছো দিয়া আৰু। মোৰনো কি ভাল বেয়া। ঘৰত বোৱাৰী এজনীৰ প্ৰয়োজন। মায়ে সদায় কান্দে। যাক যি দিব লাগে প্ৰয়োজন সাপেক্ষে সকলো পাই আছে। সিহঁতৰ বাবে অথচ কৃপণালি কৰা নাই। মৰমৰ আবেষ্টনীৰে মোকো ঘেৰি ৰাখে। আৰু এনেদৰে কেতিয়াবা নিজক বিচাৰি মুকলি হৈ ওলাই আহোঁ ধোঁৱা খাবলৈ। তুমি আৰু ধোঁৱা। হয়তো সেই ধোঁৱাৰ মাজতে মই যে নিজক বিচাৰি লওঁ। বৰষুণজাক ক্ৰমান্বয়ে ডাঙৰ হৈ আহিছিল। তুমি বৰষুণজাকৰ অলপ ওচৰলৈ গৈছিলা। পেণ্টৰ পকেটত হাত দুখন সুমুৱাই থৈ কৈছিলা, আজিকালি মোৰ এই বৰষুণ বোলা বস্তুটো একেবাৰে ভাল নালাগে। কিবা বিচাই ডকাতি ডাকে। মই শুনি আছিলো তোমাৰ অভিপ্ৰায়বোৰ। সেইটো তোমাৰ মোলৈ প্ৰশ্ন নাছিল বাবে উত্তৰ দিয়া নাছিলো। ময়ো অলপ ওচৰলৈ গলো। সামান্য বতাহৰ লগত মৃদু মৃদু পানীৰ টোপাল কেইটামান মোৰ মুখত ছিটিকি আহি পৰিছে। আপেক্ষিকতাৰে ময়ো কলো, সময়ৰ লগে লগেই মানুহৰ ভাল লগা বেয়া লগাবোৰো সলনি হয়। ৰূঢ় বাস্তৱে সকলোকে তাকেই শিকায়। এৰা, বাৰু কোৱাচোন, তুমি কুশলে আছাতো? তেওঁ মানে তোমাৰ জীৱন লগৰী আৰু তোমাৰ মৰমৰ নিচান দুটি। মোৰ আশীৰ্বাদ সদায় থাকিব তেওঁলোকলৈ। এৰা, চম্ভালি লবলৈ শিকিছো যেতিয়া মানি লবই লাগিব বাস্তৱক। কিয় কলা তেনেকৈ? জীৱনক লৈ অশান্তিত আছা তুমি? নাই, মোৰ কুশৰ আত্মা দুটিৰ বাবে মই জীৱনটোও উচৰ্গা কৰিব পাৰিম। আৰু তেওঁ মোৰ জীৱনৰ এজোপা বৃক্ষ। আচলতে কি জানা, ঘাত প্ৰতিঘাতত যেনেদৰে জীৱনটো ওলমি থাকে, হৃদয়খন সজীৱ কৰি ৰাখিবলৈ সেই সময়বোৰেই হ'ব পাৰে প্ৰেৰণাৰ উৎস। যেনেদৰে আঁউসীৰ নীৰৱতা ভাঙিবলৈ জোনাক আৰু কবিৰ প্ৰণয়ৰ কবিতা। আমি কোনো আম্বাথুৰ অথবা থোৰাপৰ নহয়। যেতিয়া কোনো মাহেন্দ্ৰ ক্ষণত ঈশ্বৰে লগ দিব ঠিক আজিৰ দৰে। ভাল লগা সময়বোৰ বুকুতে সামৰি কৰ্তব্যৰ বাটে আগুৱাই গলো। বহু প্ৰতীক্ষাৰ অন্তত বাছ এখন আহিছিল। সেইদিনাও তুমি মোক প্ৰথমে উঠিবলৈ দি শেষত তুমি উঠিছিলা। বাছখনত আজি মই অকলে উঠিলো। খিৰিকীৰ কাষৰ চিটটোত বহি চাই বগাই আহিলো মোৰ ভাল পোৱাৰ চহৰ। চিটিবাছ আৰু গুৱাহাটী ক্লাব নিচেই চিনাকি।
এজাক বতাহ।